চক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি তাহানিৰ পৰাই এই কথাবিলাক কৈ আহিছোঁ যে অসমত লাখে লাখে বিদেশী আছে, যে অসম এখন চৰণীয়া পথাৰৰ দৰে, যে যাৰ যেতিয়া মন গৈছে কোনোবা নদীয়েদি পাৰ হৈ আহিছে, কোনোবাই ফেন্সিং বগাই পাৰ হৈ আহিছে, তেনেধৰণে বহুতো বিদেশীয়ে অসমত তেওঁলোকে বাস কৰি আছে। গতিকে যি এই বৰ্তমানৰ চৰকাৰখনে যি উচ্ছেদৰ সিদ্ধান্ত লৈছে বা উচ্ছেদ কৰিছে বা বিদেশী চিনাক্ত কৰিছে, ইয়াক আমি আগৰ পৰাই এই কথা বতৰাবিলাক কৈ আহিছোঁ যে উচ্ছেদ কৰিব লাগে। আৰু য'ৰ বিদেশী হিচাপে যদি চিনাক্ত হয়, ধৰক যদি বাংলাদেশৰ বিদেশী হিচাপে চিনাক্ত হয় তেনেহ'লে তেওঁলোকক বাংলাদেশলৈ পঠাই দিব লাগে, য'ৰ পৰা আহিছে তেওঁলোকক তালৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে। আপোনালোকে চাওক, শেহতীয়াভাৱে যেতিয়া ভাৰতীয় নাগৰিকসকল আমেৰিকাত তেওঁলোকক যেতিয়া বিদেশী হিচাপে ঘোষণা কৰিছিল, তেওঁলোকক কেনেধৰণে পঠাই দিছিলে ভাৰতীয় নাগৰিকসকল, সেয়া আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পাইছিলোঁ বা দেখা পাইছিলোঁ। গতিকে আমিও অসমত যিসকল বিদেশী আছে, সেয়া য'ৰে বিদেশী নহওক তেওঁলোকক উচ্ছেদ কৰাৰ লগে লগে তেওঁলোকক য'ৰ পৰা আহিছে অসমৰ পৰা পঠাই দিবৰ কাৰণে আমি ইয়াক দাবী কৰি আহিছোঁ। গতিকে চক, শেহতীয়াভাৱে উৰিয়াম ঘাটত যি জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে, তাৰ পিছতে গাড়ীয়ে তেওঁলোকৰ যি উৰিয়াম ঘাটত থকা সেইসকল বিদেশী তেওঁলোকে আচলতে নগাঁও দিশে অহা বা কলিয়াবৰৰ মাজেদি পাৰ হৈ যোৱা আমি দেখা পাইছোঁ। গতিকে এইসকল ক'লৈ যাব, ক'ত থাকিব? আমাৰ এটা ডাঙৰ প্ৰশ্ন হৈছে, আৰু আমাৰ কলিয়াবৰৰ ৰাইজ, নগাঁৱৰ ৰাইজ শংকাত ভুগিছে যে এইসকল আহি ক'ত বহিব। গতিকে আমি কলিয়াবৰ প্ৰশাসন, নগাঁও প্ৰশাসনক আমি আহ্বান জনাইছোঁ যাতে এইসকল যিসকল উৰিয়াম ঘাটৰ পৰা উঠি আহিছে প্ৰশাসনৰ জাননীৰ পিছতে, তেওঁলোক যাতে কোনো কাৰণত আহি নগাঁৱৰ কোনো অঞ্চলত তেওঁলোক বহিব নোৱাৰে বা চৰে চাপৰিয়ে থাকিব নোৱাৰে, ইয়াৰ ওপৰত ব্যৱস্থা লওক। নহ'লে কথাটো একেটাই, আচলতে আপোনালোকে তাৰপৰা উঠাই দিলে, আকৌ আহি কোনোবা এটা অঞ্চলত থাকিলে, আকৌ তেনেকৈ 10-12 বছৰ গ'ল, আকৌ তেওঁলোকে তাৰপিছত আকৌ ইয়াৰ পৰা উঠাই দিলে, আকৌ গৈ তেনেকৈ অসমখনতে থাকিলে। আচলতে এই কথা বতৰাবিলাকে অসমৰ বিভিন্ন ক্ষেত্ৰত, অৰ্থনৈতিক দিশটোত হওক, অসমৰ জনগাঁথনিত হওক, বিভিন্ন ধৰণে ক্ষতি কৰি আহিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে উৰিয়াম ঘাটৰ পৰা যিসকল বৰ্তমান উঠি আহিছে, যে আপোনালোকে সংবাদ মাধ্যমে ফুটেজ লৈছে বা আমাৰো দৃষ্টিগোচৰ হৈছে, তেওঁলোক কলিয়াবৰৰ মাজেৰে কোন দিশলৈ গৈছে বা কলিয়াবৰৰ কোনোবা স্থানতে তেওঁলোকে মানে থাকিব নেকি, তেওঁলোকে ইয়াতে বাসস্থান বনাব নেকি? গতিকে সেই কথা বতৰাবিলাক এতিয়া কলিয়াবৰ ৰাইজৰ মাজত শংকা হৈছে। গতিকে ইয়াক কলিয়াবৰ প্ৰশাসন, নগাঁও প্ৰশাসনক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ ইয়াৰ ওপৰত সঠিক ব্যৱস্থা ল'ব কাৰণে। নহয় চাওক, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ জন্মলগ্নৰ দাবী আন্তঃৰাজ্যিক পাৰপত্ৰ। গতিকে ইনাৰ লাইন পাৰ্মিটটো মানে আমাক লাগে বুলি আমি 1978 চনৰ 12 মাৰ্চৰ পৰা আমি কৈ আহিছোঁ এই কথাটো, কিন্তু এই চৰকাৰখনে গুৰুত্ব দিয়া নাই। আপোনালোকে অৰুণাচললৈ যাওক, নাগালেণ্ডলৈ যাওক, শেহতীয়াভাৱে তেওঁলোকে বিভিন্ন অঞ্চলত ইনাৰ লাইন পাৰ্মিট দিছে বিভিন্ন ৰাজ্যত। গতিকে কথাটো হৈছে অসমক কিয় নিদিয়ে? অসম চৰণীয়া পথাৰৰ নিচিনা হৈ আছে নহয়, যাৰ মন গৈছে আহিছে, যাৰ মাটি ঠেলিব মন গৈছে ঠেলিছে, তেনেকুৱা ধৰণৰ কথা বতৰাবিলাক হৈ আছে। গতিকে আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰিব লাগে, ইয়াৰ আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জন্মলগ্নৰ দাবী। ইয়াৰ ওপৰত আমি প্ৰত্যেক বছৰে আমি বিভিন্ন কাৰ্যসূচী লৈ আহিছোঁ আৰু চৰকাৰক পুনৰ দাবী জনাইছোঁ। আচলতে আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা নথকাৰ কাৰণে আজি অসম চৰণীয়া পথাৰলৈ ৰূপান্তৰ হৈছে।